আজি এক্সাৰসাইজ 2.2 ৰ কোৱেশ্চনবোৰ চোৱা। ইয়াৰ ফাৰ্ষ্ট কোৱেশ্চনটোত আমাক এটা পলিনোমিয়েল দিয়া আছে 5x - 4x স্কুয়ার প্লাস 3। আমাক দিয়া আছে এটা বহুপদ 5x - 4x স্কুয়ার প্লাস 3। এই বহুপদটোৰ মান উলিয়াব লাগে। তাতে তিনিটা শর্ত দিয়া আছে। প্রথমটো দিয়া আছে x = 0, সেকেন্ডটো দিয়া আছে x = -1 আৰু থাৰ্ডটো দিয়া আছে x = 2. Find the value of the polynomial 5x - 4x square plus 3 at x = 0, x = -1 and at x = 2. এই তিনিটা স্থানত বা তিনিটা বিন্দুত বা এই তিনিটা মানৰ বাবে এই বহুপদটোৰ মান উলিয়াব লাগে। এক্সাৰসাইজ এইটো 2.2 ৰ 1 নম্বৰ। আমাক এই বহুপদটো দিয়া আছে 5x - 4x square plus 3। লেট ধৰা হল বহুপদটোৰ নাম দি লম। বহুপদৰ পলিনোমিয়েলৰ প্ৰথম আখৰটো p, ইয়াতে চলক আছে x, px = 5x - 4x square plus 3। আমি কত উলিয়াব লাগে? প্ৰথম মেছটোত আছিলে আমাৰ ইয়াত x = 0। এতিয়া x = যদি 0 হয় তাৰ মানে px ৰ ঠাইত p0 হ'ব। px ৰ ঠাইত যদি p0 হয় তাৰ মানে x যিমান কেইটা আছে x ৰ ঠাইত 0 মানটো আমি বহুৱাই যাম। 5 * 0 0 - 4 * 0 = 0 plus 3। এইখিনি প্লাস মাইনাস কৰিলে 0 ৰ একো কাম নাথাকিব। আমি আনসাৰটো পালো অকল 3। তাৰ মানে কি পালো? x = 0 at x = 0 the value of the polynomial is 3। x = 0 বহুপদটোৰ মান হৈছে 3। ইয়াৰ সেকেন্ডটো যদি চাও 1 or 2 নম্বৰটো x = -1 ত চাব লাগে। আমাক কৈছে find the value of the polynomial at x = -1। px = 5x - 4x square plus 3। x ৰ মানটো কিমান দিয়া আছে আমাক? -1। এবাৰ x ৰ ঠাইত যিমান কেইটা x আছে -1 বহুৱাই যোৱা। 5 * -1 - 4 * -1 square plus 3। 5 * -1 - 5 minus এটো -1 square 1 into 4 4 হ'ব। আৰু থাকিলে প্লাস 3 -5 -4 -9 plus 3 ৰিজাল্টটো হ'ল -6। ইয়াৰে অন্তিমটো 1 or 3 নম্বৰত দিয়া আছে ইয়াত x = 2। x = 2 ৰ বাবে চাব লাগে। কোৱেশ্চনটো হৈছে find the value of the polynomial px at x = 2। এতিয়া x ৰ ঠাইত বহুপদ px x ৰ ঠাইত 2 বহুৱাই যাম। 5x মানে 5 * 2 হ'ব -4x square x মানে 2 আছিল 2 square হ'ব plus 3। 5 * 2 10 2 square 4 4 * 4 16 plus 3 এটো সং 10 plus 3 13 -16 ৰিজাল্টটো হ'ল -3। ইয়াৰে 2 নম্বৰ কোৱেশ্চনটো চোৱা। আমাক কেইটামান বহুপদ দিয়া আছে। প্ৰতিটো বহুপদৰ বাবে p0 p1 আৰু p2 উলিয়াব লাগে। ইয়াৰে প্ৰথম বহুপদটো দিয়া আছে py = y square - y plus 1। প্ৰথম বহুপদটো দিয়া আছে py = y square - y plus 1। এই বহুপদটোৰ বাবে p0 p1 p2 গোটেইকেইটা উলিয়াব লাগে। এতিয়া p0 যদি চাও p0 = y ৰ মান 0 দিলো -y ৰ মান 0 দিলো প্লাস 1 বাকি নাম্বার আৰু চিনবোৰ একে থাকিব। ইয়াৰ পৰা ৰিজাল্টটো পাম আমি 0 square 0 -0 এইখিনি একো কাম নাথাকিব। থাকিলে অকল 1 ইয়াতো লিখি দিব পাৰো। নেক্সট উলিয়াব লাগে p1 y ঠাইত 1 বহুৱাই দিয়া 1 square - y ঠাইত 1 দিয়া প্লাস 1 -1 কেনসেল যাব 1 square মানে 1 থাকিলে। আৰু লাগে p2 y মান 2 বহুৱাই দিয়া y square মানে 2 square - y মানে 2 plus 1 = 2 square 4 4 - 2 2 plus 1 3। প্ৰতিটো বহুপদৰ ক্ষেত্ৰত p0 p1 p2 উলিয়াব লাগিব। ইয়াৰে দ্বিতীয়টো চাম pt বহুপদটো নাম দিছে pt = 2 plus t plus 2t square minus t cube। এই বহুপদটোৰ বাবে p0 p1 p2 উলিয়াব লাগে। তেতিয়াহলে চাম p0 0 মানে কার ঠাইত হ'ব t
t ৰ ঠাইত 0 বহুৱাই দিব লাগিব এবাৰ 2 প্লাস t মানে 0 প্লাস 2 ইনটু t স্কয়ার মানে 0 স্কয়ার মাইনাস 0 কিউব 0 এখিনি 0 এটো 0 এটো কাম না থাকিব অকল থাকিলে 2 নেক্সট লাগে p1 2 এটো একে একে থাকিব প্লাস t মানে 1 প্লাস 2 ইনটু 1 স্কয়ার t স্কয়ার মানে 1 স্কয়ার মাইনাস t কিউব মানে 1 কিউব ইজ ইকুয়াল টু এটো সাম 1 কিউব এখিনৰ মাইনাস 1 এটো প্লাস 1 ক্যান্সেল যাব 1 স্কয়ার 1 ইনটু 2 2 আৰু এটো 2 এটো 2 এটো 2 2 2 প্লাস কৰি দিলে 4 আৰু লাগিব p2 ইজ ইকুয়াল টু এটো 2 প্লাস t মানে হৈছে 2 প্লাস 2 ইনটু 2 স্কয়ার মাইনাস 2 কিউব এটো 2 কিউব 8 এটো 8 এটো ইনটু কৰিলে 8 এটো কাটা কাটি যাব বাকি থাকিব 2 প্লাস 2 4 3 নাম্বার তো চোৱা px is equal to ax cube এইবাৰ সলবটো আছে x বহুপদটো হৈছে px p0 উলিয়াব লাগে p0 is equal to 0 cube 0 cube মানে 0 নেক্সট উলিয়াব লাগিব p1 মানে 1 cube is equal to 1 আৰু লাগে আমাক p2 is equal to 2 cube 2 cube মানে হৈছে 8 2 4 number so px is equal to ax minus 1 ax plus 1 px is equal to x minus 1 x plus 1 আমি উলিয়াব লাগিব p0 p1 p2 এতিয়া p0 যদি উলিয়াও p0 x ৰ ঠাইত 0 বহাই দিম আৰু এটা কাম কৰিব পাৰো a minus b a plus b ফৰ্মুলা আছে a minus b a plus b মানে ইয়াৰ পৰা a square minus b square সূত্ৰ ব্যৱহাৰ কৰি দিলে x square minus 1 square মানে x square minus 1 হ'ব ইয়াতো আমি x ৰ মান বহুৱাব পাৰো ইচ্ছা এটো মান ব্যৱহাৰ কৰি এই ফৰ্মুলাত ব্যৱহাৰ কৰিব পাৰো p0 এটো 0 minus 1 0 plus 1 0 minus 1 এটো minus 1 into 0 plus 1 1 is equal to result of minus 1 next p1 is equal to 1 minus 1 এই 1 টো হৈছে x ৰ পৰা minus 1 এটো আছিল 1 plus 1 is equal to 1 minus 1 এটো প্ৰথমটো 0 সেকেন্ড টো হৈছে 1 plus 1 2 result হ'ব 0 আৰু p2 is equal to 2 minus 1 2 plus 1 is equal to 2 minus 1 1 into 2 plus 1 3 1 into 3 এটো result হ'ল 3 so number 3 ইয়াত এনেকুৱাকে আমাৰ কেইটামান বহুপদ দিয়া আছে বহুপদটো চলক আছে x আৰু কাষত চলকৰ মান এটা বা কেতিয়াবা এটাতকৈ বেছি দিয়া থাকে x ৰ মান আমাৰ কেইটামান দিয়া আছে আমি এই মান কেইটা x ৰ যিকেইটা মান দিয়া আছে এই মানবোৰ কাষত দিয়া বহুপদবোৰৰ শূন্য হয় না নহয় পৰীক্ষা কৰিব লাগে ইয়াৰ প্ৰথম কোৱেশ্চনটো দিয়া আছে বহুপদটো px 3x 1 আৰু x ৰ এটা মান দিয়া আছে -1/3 আমি কি কৰিব লাগে x ৰ মান 1/3 টো এই বহুপদ 3x 1 ৰ শূন্য হয় নে নহয় চেক কৰিব লাগে we have to check whether the value of x minus 1/3 is a zero of the polynomial 3x plus 1 or not. এটোৰ কাৰণে কি কৰা px দিয়া আছিল 3x plus 1 x ৰ মানটো কিমান দিয়া আছে -1/3 x ৰ মানটো আমি ইয়াতে ৰিপ্লেস কৰিম বহুৱাই যাম 3 into x ৰ মান -1/3 plus 1 তাৰপিছত এই গণনাখিনি কৰি যাম 3 3 কেনসেল হ'ল -1 plus 1 is equal to 0 মানে যেহেতু দেখিছো আমি তো শূন্য পাইছো মানে x ৰ মানটোৱে এই বহুপদক মানি চলিছে এটো ফেনিশ হৈ গৈছে তাৰ মানে x ৰ মানটো বহুপদৰ এটা শূন্য হ'ব কেতিয়া হ'ব এইটো সমাধান কৰোতে x ৰ মান বহুপদটো বহুৱাই দিয়াৰ পিছত বা চলকৰ মানটো বহুৱাই দিয়াৰ পিছত গণনা কৰি যদি আমি 0 পাম তেতিয়া হলে কি হ'ব যেটো x ৰ মান দিয়া আছিল সেই মানটো বহুপদৰ শূন্য হ'ব after putting the value of the variable in the polynomial and calculating if we get result as 0 then the given value of the variable is a 0 of the polynomial yate ke x equal to -1/3 px is equal to 3x plus 1 বহুপদৰ শূন্য হয় আৰু যদি এইটো আমি নন জিৰো নাম্বাৰ পাওঁ
তেতিয়াহ'লে ইয়াতে শূন্য নহয় লিখিব লাগিব ইয়াৰে 2 নম্বৰটোত চাম px = 5x - pi x = 4/5 বহুপদটো দিয়া আছে px = 5x - pi x = 4/5 এটো শূন্য হয় না নহয় আমি চেক কৰিম p 4/5 বহুৱাই চাম 5 into 4/5 minus pi 5 cancel গ'ল 4 minus pi এটো আৰু আমি গণনা কৰিব নোৱাৰো এটো শূন্য নহয় 4 ৰ পৰা pi minus না যায় তাৰ মানে কি হ'ব যেহেতু শূন্য নহয় x = 4/5 px = 5x minus pi বহুপদৰ শূন্য নহয় কি পালো এটো নন জিৰো নাম্বাৰ পাইছো নন জিৰো নাম্বাৰ পোৱাৰ কাৰণে যেটো x ৰ মান দিয়া আছে হেতু প্ৰদত্ত বহুপদৰ শূন্য নহব এবাৰ চাম px = x² - 1 আৰু চলকৰ মান দুটা দিয়া আছে 1 আৰু -1 তাৰ মানে এবাৰ আমি p1 চেক কৰিব লাগিব 1 যদি দিম এটো 1² - 1 1² 1 - 1 1² 1 আৰু -1 মানে 0 আৰু যদি p -1 চাম p -1 মানে -1² -1 এটো পাম আমি 1 -1 এটো পালো 0 তাহলে দুয়োটা ক্ষেত্ৰতে আমি 0 পাইছো এতেকে x = 1 আৰু -1 px = x² - 1 বহুপদৰ শূন্য হয় কিন্তু কেতিয়াবা এনেকুৱা হ'ব পাৰে এটা শূন্য হয় এটা শূন্য নহয় তেতিয়া আমি এখিনি আমি পৃথক পৃথক কৰি লিখিম ধৰা প্ৰথমটো যদি হয় লিখিলে আমি শূন্য হয় বুলি আকৌ পিছৰ বাৰত দ্বিতীয়টো শূন্য নহয় বুলি দুটা বাক্যত প্ৰকাশ কৰিব লাগিব এবাৰ বহুপদটো চোৱা px = x + 1 * x - 2 আৰু চলকৰ মান দুটা দিয়া আছে এটা -1 এটা 2 ইয়াতে আমি চেক কৰি চাই এবাৰ -1 ৰ কাৰণে p -1 = x ৰ ঠাইত দিলো -1 + 1 -1 -2 -1 + 1 এটো হ'ল 0 into -3 এখিনি -1 -2 -3 হ'ব ৰিজাল্টটো হ'ল 0 তাৰ মানে -1 বহুপদটোৰ এটা শূন্য হয় একেলগে এটো চাও p পিছৰটো p2 x ৰ মান 2 দিয়া আছিল 2 যদি হয় 2 + 1 আৰু 2 - 2 এটো 3 into পিছৰটো 0 = 0 তাৰ মানে দেখিছো এটো আমি কি পালো গণনা কৰি এই p2 বা p - 1 যেটো উলিয়াইছো এটো আমি পিছত পাম আৰু এটো ভাগহে বুলি কয় ইয়াৰ পৰৱৰ্তী তোমালোকে ভাগহে উপপাদ্য পাবা আৰু উৎপাদক উপপাদ্য পাবা এটো ভাগহে বুলি কয় ভাগহে যদি শূন্য হয় তেতিয়া হলে কি হ'ব এটো ইয়াৰ শূন্য হ'ব বহুপদটোৰ এটা শূন্য হ'ব কি পালো আমি p -1 কৰিও 0 পাইছো p2 কৰিও 0 পাইছো তাৰ মানে -1 আৰু যেটো আমাৰ বহুপদ দিয়া আছিল x + 1 x - 2 বহুপদৰ শূন্য হয় দুয়োটাই হয় শূন্য এবাৰ চোৱা px = x² আৰু x ৰ মান দিয়া আছে 0 p0 = 0² মানে 0 তাৰ মানে x = 0 px = x² বহুপদৰ শূন্য হয় therefore x = 0 is a solution of the polynomial px = x²। এবাৰ চোৱা কোৱেশ্চনটো আছিল px = lx + m আৰু x = -m/l যে p - m/l l into -m/l plus m l cancel গ'ল -m plus m ৰিজাল্টটো পালো 0 এতেকে x = -m/l px = lx plus m বহুপদৰ শূন্য হয় এবাৰ সব বহুপদটো px = 3x² - 1 আৰু x ৰ মান আমাক দুটা দিয়া আছে -1/√3 আৰু 2/√3 দুবাৰ চেক কৰিম প্ৰথম সব -1/√3 px = -1/√3 যদি হয় 3 into x² x মানে -1/√3² আৰু -1 = 3 into -1² 1 √3² 3 -1 3 3 cancel
থাকিলে প্ৰথমটো 1 1 minus 1 0 আকৌ সেকেন্ডটো চাম p 2/√3 is equal to 3 x square 2/√3 square minus 1 3 into 2 square 4 √3 square 3 minus 1 3 3 cancel গল 4 minus 1 3 এইটো 0 সমান নাপালো তার মানে কি হল এতেকে x equal to minus 1/√3 px is equal to 3x square minus 1 বহুপদৰ শূন্য হয় কিন্তু x is equal to 2/√3 শূন্য নহয় দুটা আছিল এটা -1/√3 এটো শূন্য হয় কিন্তু আৰু এটা আছিল 2/√3 এটো শূন্য নহয় 3 অন্তিমটো কোৱেশ্চন বহুপদটো দি আছে px = 2x + 1 আৰু x = 1/2 এটা p 1/2 যদি আমি চেক কৰি চাম 2 * x ৰ মান 1/2 দিলো +1 2 2 কেনসেল গল থাকিলে 1 + 1 1 + 1 আমি ৰিজাল্টটো পালো 2 এটো শূন্য নহয় তাৰ মানে 1/2 যেটো বহুপদ দিয়া আছিল এই বহুপদটোৰ শূন্য নহয় 4 নম্বৰ কোৱেশ্চনত আমাক কেইটামান বহুপদ দিয়া আছে আৰু এই বহুপদবোৰৰ শূন্যবোৰ আমি নিৰ্ণয় কৰিব লাগে শূন্যবোৰ কেনেকৈ নিৰ্ণয় কৰিম যদি ধৰা আমাক এটা বহুপদ px দিয়া থাকে তেন্তে এই বহুপদৰ পৰা আমি বহুপদীয় সমীকৰণটো তুলনা কৰি লম এই বহুপদটোৰ পৰা আমি বহুপদীয় সমীকৰণ লম আৰু বহুপদীয় সমীকৰণৰ সমাধান যদি উলিয়াব পাৰো সেই সমাধানটো হ'ব এই বহুপদৰ শূন্য to find the zeros of the polynomial px we consider the polynomial equation px equal to 0 and after solving this equation the solution of the polynomial equation will be the zeros of the polynomial here is one number 1 of this px is equal to x plus 5 এই বহুপদটো দিয়া আছে আমি বহুপদীয় সমীকৰণটো লম ধৰা হল px is equal to 0 polynomial equation টো লৈছো এটো লেট নে লিখি ধৰা হল নে লিখি if বা যদিও লিখিব পাৰা তাৰ মানে কি পালো px is equal to 0 যদি হয় px মানে কিমান আছিল x plus 5 আছিল x plus 5 is equal to 0 এটা ট্ৰান্সফৰমেশন মেথড ব্যৱহাৰ কৰিম যিমান পাৰো আমি জ্ঞাত সংখ্যাবোৰ সোঁফালে নি থাকিম আৰু অজ্ঞাত যিবোৰ চলক থাকিব হেতু বাওফালে থাকিব x is equal to -5 এইটো হৈছে নিৰ্ণয় শূন্য required zeros এতেকে নির্ণয় শূন্য সমান -5 সেকেন্ডটো দিয়া আছিল x - 5 বহুপদটো হৈছে x - 5 ইয়াৰ পৰা যদি আমি বহুপদীয় সমীকৰণটো লম px = 0 px মান পালো x - 5 = 0 ইয়াৰ পৰা পাম x = 5 এটা এই বহুপদীয় সমীকৰণটোৰ সমাধান কিমান পালো আমি 5 তাৰ মানে নিৰ্ণয় শূন্য কিমান হ'ব 5 হ'ব এইবাৰ বহুপদটো দিয়া আছে 2x + 5 এই বহুপদটোৰ আমি শূন্য উলিয়াব লাগে তাৰ বাবে আমি বহুপদীয় সমীকৰণটো ললো লেট ধৰা হল px = 0 ইয়াৰ পৰা পাম implies 2x + 5 = 0 implies 2x = +5 to right side লৈ যাম -5 x ৰ লগত 2 ইনটু আছে বাওফালে লৈ যাম x = সোঁফালে আনিলে 2 to divide px = 0 বহুপদীয় সমীকৰণৰ সমাধান পালো -5/2 এতেকে নিৰ্ণয় শূন্য সমান -5/2 বহুপদীয় সমীকৰণৰ যেটো সমাধান বহুপদৰ বাবে হেতুৱে হ'ব শূন্য এইবাৰ হৈছে বহুপদটো 3x - 2 যদি বহুপদীয় সমীকৰণটো px = 0 তেতিয়া হলে ইয়াৰ পৰা পাম px মানে 3x - 2 লিখিলো = 0 implies -2 right side লৈ যাম বাওফালে থাকিলে 3x ফোৰ সাইডে আহিলে এটো 2 implies x = 3 ইনটু আছিল বাওফালে সোঁফালে লৈ গলে ডিভাইড হ'ব এতেকে নিৰ্ণয় শূন্য কিমান পালো আমি 2/3 cx + d যত c আৰু d ৰিয়েল নাম্বাৰ বাস্তৱ সংখ্যা
px is equal to 0 পৰা পাম আমি cx plus d is equal to 0 ইয়াতে আৰু এটা শর্ত আছে c is not equal to 0 implies cx is equal to minus d ইয়াৰ পৰা পাম x is equal to minus d by c এটাকে নিৰ্ণয় 0 minus d by c আৰু ইয়াৰে অন্তিম 6 নম্বৰটোত কৈছে px is equal to ax not a is not equal to 0 and a real number এই এটা বাস্তৱ সংখ্যা আৰু অশূন্য হয় তাৰ মানে তাৰ পৰা পালো আমি ax is equal to 0 implies x is equal to 0 by a এৰে হৰণ কৰিব পাৰিছো যেহেতু a টো শূন্য নহয় তাৰ মানে কি পালো 0 by a is equal to 0 পালো এটাকে নিৰ্ণয় শূন্যটো কিমান হ'ল 0 হ'ল এক্সাৰসাইজৰ লাষ্ট কোৱেশ্চনটো চোৱা তলৰ কোনবোৰ x square minus x minus 6 বহুপদৰ শূন্য এটা দিয়া আছে 3 minus 3 2 আৰু অন্তিমটো দিয়া আছে -2 এই চাৰিটাৰ ভিতৰত কোনটো বা কোনবোৰ শূন্য হয় আমি আগত চিনাক্ত কৰিব লাগে আৰু এই চাৰিটাৰ পৰা মিলাই আমাক তলত অপচন দিয়া আছে ইয়াৰ পৰা কাৰেক্ট অপচনটো উলিয়াব লাগিব এতে অপচনৰ কথা দুটা আছে বিকল্প হিচাপে ইয়াতো আছে ইয়াৰ পৰা শুদ্ধ কোনবোৰ শূন্য সেইটো উলিয়াব লাগিব আৰু তাৰে ভিতৰত এই গোটেইকেইটা কিন্তু শুদ্ধ নহয় ইয়াৰ কোনোবা দুটা শুদ্ধ কাৰণ প্ৰতিটোতে আমি দুটা দুটাকে দেখি আছো তাই কোন দুটা শুদ্ধ হয় সেইটো চাব লাগিব x ৰ কি মান দিলে যদি 3 দিম 3 ইয়াতে x ৰ মান 3 দিলে এই গোটেইখিনি নাইকিয়া হ'ব নেকি চাম x ৰ মান যদি 3 দিম 3 স্কয়ার 9 ভাবি যাও 3 দিলু ইয়াতে 3 স্কয়ার 9 minus 3 minus 6 minus 6 minus 3 এখিনি হল -9 9 minus 9 রিজাল্ট হল 0 এটু কারেক্ট আছে এটু হয় আকৌ সাম -3 দি যাও -3 স্কয়ার 9 মাইনাস আকৌ x ৰ মান -3 আছে এটু মাইনাস আৰু মাইনাস 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 প্লাস 3 -6 9 plus 3 12 -6 এটু 0 নহয় 2 দি যাও x square 2 square 4 -2 -6 -2 -6 এটু -8 4 -8 এটু 0 নহয় তার মানে এটু নহব আর এটু সব -2 দি চলো -2 স্কয়ার 4 মাইনাস আৰু মাইনাস প্লাস 2 -6 -2 স্কয়ার 4 মাইনাস মাইনাস প্লাস x ৰ মানটো অকল সংখ্যাটো লিখিলো 2 -6 4 plus 2 6 6 minus 6 0 তার মানে কোনটো কোনটো পালো 1 আৰু 4 1 মানে অপচন ইকুয়েশন নম্বৰ 1 হৈ গৈছে সংখ্যাটো হৈছে 3 শূন্যটো 3 আৰু ইয়াতে পাইছো শূন্যটো -2 কি হল 1 আৰু 4 শুদ্ধ আছে শুদ্ধ উত্তৰটো চিনাক্ত কৰা কি 1 আৰু 4 এইটো হৈছে আমাৰ শুদ্ধ অপচন এই মেছটো ইচ্ছা কৰিলে আমি এনেকৈ কৰিব পাৰো এইখিনি উৎপাদকত বিশ্লেষণ কৰিব পাৰো x square -x -6 এটু মধ্যপদ ভাঙনত মিডল টার্ম স্প্লিটিং প্রসেসত কৰিম ফার্স্ট নাম্বার 1 into 6 6 6 ক 2 ৰে ডিভাইড কৰিলে 3 তাৰ মানে x square -3x plus 2x -6 ইয়াৰ পৰা x কমন x -3 plus 2 x -3 বেলেগ এক্সাৰসাইজত তোমালোকে পিছত পাই যাবা উৎপাদক বিশ্লেষণ কৰটো x -3 দুইটাতে কমন আছে আৰু x plus 2 দেখি এতিয়া এই মানটো শূন্য হ'ব লাগে x ৰ মান যদি 3 দিম 3 - 3 0 0 লগত যিকোনো নাম্বার ইনটু কৰি দিলে 0 তাৰ মানে 3 এটা হ'ব আৰু এটা চাও এইটো উৎপাদক যদি চাও এইটো 0 হ'ব লাগিলে x + 2 আছে এইটো +2 তাৰ মানে x ৰ ঠাইত -2 দিব লাগিব -2 দিলে -2 + 2 এইটো 0 0 লগত এইফালে যি নাথাকক ইনটু কৰি দিলে 0 হ'ব তে যেনেকে নহওক আমি এনসারটো ইয়াৰ পৰা শূন্য পালো এটা 3 এটা -2 3 আছে 1 নম্বৰত -2 আছে 4 নম্বৰত তাৰ মানে আমাৰ অপচন সি টো হৈছে শুদ্ধ অপচন এইটো হৈছে আনসার